নমস্কাৰ, আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনাক এই ভিডিঅ'টোত দেখুৱাম যে আপুনি ঘৰতে বহিয়ে কিদৰে এখন ভোটাৰ আইডিৰ বাবে আবেদন কৰিব পাৰিব। আপোনাৰ যদি 18 বছৰ সম্পূৰ্ণ হৈছে, ঘৰতে বহিয়ে আপোনাৰ মোবাইল ফোনটোৰ দ্বাৰাই আপুনি ভোটাৰ আইডিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে অলপমান পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তো প্ৰথমতে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক আৰু তাতে চাৰ্চ কৰক voter.eci.gov.in। এই বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ৱেবছাইট এটা আহি যাব, তাত ক্লিক কৰক। তাৰ পাছত এই ৱেবছাইটত অহাৰ পাছত ইয়াত যিটো তলত নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আছে তাত ক্লিক কৰি দিব। তাত যিটো ফৰ্ম 6 বুলি আছে সেইটোত ক্লিক কৰক। তাৰপাছত ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু কেপচাটো বহুৱাই লগইন কৰি ল'ব লাগিব। যদি আপোনাৰ আগৰ পৰা একাউণ্ট বনোৱা নাই, তলত যিটো চাইন আপ অপশ্যন আছে সেই চাইন আপত ক্লিক কৰি আপুনি একাউণ্ট এটা বনাই ল'ব পাৰিব। তাৰপাছত ইয়াত যিটো ৰিকুৱেষ্ট OTP আছে তাত OTP ৰিকুৱেষ্ট কৰাৰ পাছত ইয়াত OTPটো বহুৱাই তলত যিটো ভেৰিফাই এণ্ড লগইন বুলি আছে সেইটো ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ সন্মুখত এনেকৈ এখন এপ্লিকেশ্যন ফৰ্ম আহি যাব। এতিয়া আপুনি এইখন ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি যিটো ষ্টেট আছে সেই ষ্টেটটো চিলেক্ট কৰি লওক। তাৰপাছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব লাগিব। ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তাৰপাছত ইয়াত তলত যিটো আপোনাৰ এছেম্বলি আছে, বিধানসভা সমষ্টি, সেইটো চিলেক্ট কৰি ল'ব। মই বাৰু এনেই এটা যিকোনো এটা চিলেক্ট কৰি আপোনাক দেখুৱাই দিছোঁ। তাৰপিছত তলত যিটো নেক্সট অপশ্যন আছে সেই নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়ক। ইয়াৰ পাছত আপুনি আপোনাৰ যিটো নাম হয় সম্পূৰ্ণ শুদ্ধকৈ নামটো ইয়াতে বহুৱাই দিয়ক। ইয়াতে আপুনি আপোনাৰ নামটো বহুৱাই দিয়াৰ পাছত তলত অট'মেটিকেলি অসমীয়াত আহি যাব। তাৰপাছত এতিয়া আপুনি আপোনাৰ এখন ফটো আপলোড কৰিব লাগিব। তাৰপাছত তলত যিটো ছেভ অপশ্যন আছে সেই ছেভ অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত ইয়াত অ'কেটো ক্লিক কৰি তলত যিটো নেক্সট অপশ্যন আছে সেই নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ তলত যিটো আপোনাৰ পেৰেণ্টছৰ এড্ৰেছ হয় বা নামটো তাত ইয়াত বহুৱাব লাগিব। ইয়াত আপোনাৰ ৰিলেশ্যনটো চিলেক্ট কৰিব, ফাদাৰ। যদি মাদাৰ চিলেক্ট কৰে মাদাৰৰ নামটো দিব লাগিব। ইয়াত আপুনি ফাদাৰ চিলেক্ট কৰি ফাদাৰৰ নামটো ইয়াতে বহুৱাই দিব। ঠিক আপোনাৰ নামটোৰ দৰে ওপৰত ইংলিছত লিখাৰ পাছত তলত অট'মেটিকেলি অসমীয়াত আহি যাব। এইটো হোৱাৰ পাছত তাৰপিছত তলত নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে আপুনি আপোনাৰ মোবাইল নম্বৰটো বহুৱাব লাগিব। আপুনি যদি চেল্ফ হয় চেল্ফ নাম্বাৰটো ইয়াত তলত যিটো নাম্বাৰ বহুৱা ঘৰ আছে তাত আপুনি নাম্বাৰটো বহুৱাই দিব। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনাৰ যদি আধাৰ নম্বৰ আছে আধাৰত চিলেক্ট কৰিব, যদি নাই এইটো অপশ্যন চিলেক্ট কৰি নেক্সট অপশ্যনটো ক্লিক কৰি দিব। এতিয়া আপোনাৰ ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰ চিলেক্ট কৰি মেল ফিমেল সেইটো চিলেক্ট কৰি ল'ব। ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাব লাগিব। ইয়াত সম্পূৰ্ণ শুদ্ধকৈ আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই দিব। তাৰপাছত আপোনাৰ যিটো ডেট অফ বাৰ্থৰ এখন যিকোনো প্ৰুফ এখন ইয়াত আপলোড কৰিব লাগিব। তাৰপাছত অলপ নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপুনি আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো শুদ্ধকৈ বহুৱাই দিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট হৈয়ে থাকিব। তাৰপাছত ইয়াত আপুনি আপোনাৰ এড্ৰেছ প্ৰুফ এটা আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ যিকোনো এটা এড্ৰেছ প্ৰুফ আপলোড কৰি দিব ওপৰৰ লিষ্টত চাই। তাৰপাছত ইয়াত আপুনি আপোনাৰ যদি কিবা ডিচেবিলিটি আছে সেইটো ইয়াত দেখাব লাগিব, আৰু যদি নাই সেইটো স্কিপ কৰি দিব পাৰে। তাৰপাছত এতিয়া আহিব আপোনাৰ যিকোনো এজন ফেমিলি মেম্বাৰৰ ভোটাৰ নাম্বাৰ এটা লাগিব। তাতে আপুনি তেওঁৰ নামটো বহুৱাই তলত আপোনাৰ লগত যিটো ৰিলেশ্যন হয় সেই ৰিলেশ্যনটো চিলেক্ট কৰি তেওঁৰ যিটো ভোটাৰ আইডিৰ নাম্বাৰ এপিক নাম্বাৰ সেই এপিক নাম্বাৰটো ইয়াতে বহুৱাই দিব। ইয়াত এপিক নাম্বাৰটো বহুৱাই তলত যিটো নেক্সট অপশ্যন আছে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত ইয়াত আপুনি ডিক্লাৰেশ্যন পাৰ্টটো আহিলে ইয়াতে আপোনাৰ ভিলেজখনৰ নাম লিখিব। তাৰপাছত ইয়াত আপুনি ষ্টেটটো চিলেক্ট কৰিব আৰু ইয়াত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আৰু আপুনি সেই এড্ৰেছটোত কিমান বছৰৰ পৰা আছে ইয়াতে সেইটো লিখি বহুৱাই দিব। তাৰপাছত ইয়াত আপুনি কোন ঠাইৰ পৰা এপ্লাই কৰি আছে সেইটো বহুৱাই ইয়াত তাৰিখটো অট'মেটিকেলি লৈ ল'ব। তাৰপাছত ইয়াতে আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত তলত কেপচা বহুৱাই প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিলে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।